নমস্কাৰ। আজি মই মোৰ বাৰ্তা সেদনৰ এয়া নৱম খণ্ড। এই খণ্ডটিত ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মশীৰ্ষক কাহিনীৰ এটা ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীত কালামে যেতিয়া DTD-NPA অৰ্থাৎ ডাইৰেক্টৰেট অফ টেকনিকেল ডেভেলপমেণ্ট এণ্ড প্ৰডাকশ্যনত চাকৰি লাভ কৰে, তাৰপিছত তেওঁক অসামৰিক বিমান পৰিবহণ টেকনিকেল চেণ্টাৰত নিযুক্তি দিয়ে। নিযুক্তিৰ প্ৰথম অৱস্থাতে কালামে শব্দতকৈ দ্ৰুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুতকৰণৰ কামৰ দায়িত্ব লাভ কৰে আৰু সেই দায়িত্ব কালামে সফলতাৰে পালন কৰে। তাৰপিছত কালামক কানপুৰলৈ পঠিয়ায়। কানপুৰত ANATU যোগদান কৰিব লগা হয়। তাত সেই সময়ত MK1 বিমানৰ পৰীক্ষাৰ কাম চলি আছিল। কালামক সেই কাৰ্যপ্ৰণালীৰ মূল্যাংকনৰ কামত নিয়োগ কৰে। কালামে কানপুৰত থাকি তাৰ পৰিৱেশটো কালামে ভাল পোৱা নাছিল আৰু সেয়া আত্মকথাত উল্লেখ কৰিছে যে সেই সময়ত চহৰখনত যথেষ্ট ঠাণ্ডা আছিল আৰু ধূলি মাকতিৰে পৰিপূৰ্ণ আৰু মানুহৰ হাই হল্লাবোৰ যথেষ্ট আছিল। সেইদৰে খোৱাৰ ক্ষেত্ৰত কালামে কৈছিল যে কালামে তাত থকা সময়ত ৰাতিপুৱা জলপানৰ পৰা নিশাৰ আহাৰলৈ সকলোতে আলু দিয়া হৈছিল। ইয়াকে দেখি কালাম বৰ বিৰক্তি অনুভৱ কৰিছিল। তাত কিছুদিন থকাৰ পিছত কালামক দিল্লীলৈ পঠিয়ায়, কিয়নো তাত কালামক ডাৰ্ট লক্ষ্যৰ ডিজাইনৰ কাম এটাত জড়িত দলটোৰ সৈতে নিয়োগ কৰা হৈছিল আৰু কালামে সেই দায়িত্ব সফলতাৰে পালন কৰে। সেয়া সম্পন্ন কৰাৰ পিছত তেওঁক হিউমেন চেণ্ট্ৰিফিউজৰ প্ৰাৰম্ভিক আৰ্হি আৰু অভিলম্বীয় উৰণ আৰু অৱতৰণ কৰা প্লেটফৰ্মৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সেইবোৰৰ বিকাশ সাধনৰ কামত নিয়োগ কৰে। অকল সেয়াই নহয়, হটকেক পিট নিৰ্মাণৰ কামতো কালাম জড়িত হ'ব লগা হয়। এই সকলোবোৰ সফলতাৰে পালন কৰাৰ পিছত কালামক বেংগালুৰুলৈ পঠিয়ায়। তাত নতুনকৈ স্থাপন হোৱা বৈমানিকী উন্নয়ন প্ৰতিষ্ঠান ADUত নিয়োগ কৰে। প্ৰতিষ্ঠানটো নতুনকৈ স্থাপন হোৱাৰ বাবে প্ৰথম অৱস্থাত তাত কামৰ হেঁচা কালামে অনুভৱ কৰা নাছিল। তাৰপিছত কালাম আৰু কেইজনমান বৈজ্ঞানিকক লৈ এটা দল গঠন কৰি কালামক সেই দলটোৰ মুৰব্বী হিচাপে নিয়োগ কৰি দেশীয় ভাসমান যান অৰ্থাৎ হোভাৰক্ৰাফ্টৰ নিৰ্মাণৰ কামত জড়িত কৰে আৰু তাৰ উন্নয়নৰ কামত দলটো জড়িত হৈ পৰে। ইয়াৰ বাবে 3 বছৰ সময় ধাৰ্য কৰি দিয়া হৈছিল আৰু দেশীয় সকলো প্ৰযুক্তিৰে অৰ্থাৎ দেশীয় আহিলাৰে তাক নিৰ্মাণৰ দায়িত্ব দিয়া হয়। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এয়া যেন দেশীয় বিকাশৰ এক আৰম্ভণিয়ে হৈছিল। সেই সময়ত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে VK কৃষ্ণ মেনন আছিল আৰু মন্ত্ৰী মহোদয়েও এই গোটেই প্ৰজেক্টটোৰ ওপৰত গোটেই আঁচনিটোৰ ওপৰত বৰ আশাবাদী হৈছিল আৰু তেওঁ বৰ আগ্ৰহীও হৈ পৰে। তেওঁ নিজে যথেষ্ট গুৰুত্ব আৰোপ কৰে। ইয়াৰ বিপৰীতে কিছু সংখ্যক জ্যেষ্ঠ বিজ্ঞানী আৰু সহকৰ্মীয়ে কালামক উপহাস কৰিছিল। দলটোক লৈ ইতিকিংসূচক মন্তব্যও প্ৰদান কৰে। আনকি দলটোক এনেদৰে কৈছিল যে তেওঁলোকে অসম্ভৱ স্বপ্ন পূৰণৰ বাবে দৌৰা পাগল আৱিষ্কাৰৰ এটি দল। কালাম আৰু দলটোৱে সেয়া সহজে হজম কৰি লৈছিল, কাৰণ তেওঁলোকে নিজৰ কামত ফলৱৰ্তী হ'লে তেতিয়া দলটোক যে সঠিক প্ৰত্যুত্তৰ দিয়া হ'ব সেয়া ভালদৰে বুজি উঠিছিল। এইদৰে এবছৰ পাৰ কৰাৰ পিছত তাৰ কাৰ্যভাৰ বহুখিনি আগবাঢ়িছিল আৰু সেই লৈ এদিন প্ৰতিৰক্ষা মন্ত্ৰী VK কৃষ্ণ মেনন মহোদয়েও বেংগালুৰুলৈ আহি AD কেন্দ্ৰ চেণ্টাৰত আহি উপস্থিত হয় আৰু কালাম আৰু দলটোক তাৰ অগ্ৰগতি বুজিবলৈ কালামক যানখন ভালদৰে চলাবলৈ উপদেশ দিয়ে। কালাম যথেষ্ট আনন্দিত হয়। এই ক্ষেত্ৰত যেতিয়া কৃষ্ণ মেনন তালৈ আহিছিল, কৃষ্ণ মেননৰ সৈতে অহা যিজন গ্ৰুপ কেপ্টেইন আছিল, তেতিয়া কালামক সেই গ্ৰুপ কেপ্টেইনজনে তাক চলাবলৈ দিব বিচৰা নাছিল, কাৰণ কালামৰ ওপৰত তেওঁৰ বিশ্বাস তেনে নাছিল। কাৰণ এজন অসামৰিক ব্যক্তিয়ে যান এখন চলাব পাৰিবনে তেনেধৰণৰ এক ধাৰণা পোষণ কৰে। কিন্তু কালাম যথেষ্ট আত্মবিশ্বাসী আছিল আৰু তেওঁ জানিছিল যে ইয়াক সফলতাৰে উৰণৰ ক্ষেত্ৰত কালাম যে সফল হ'ব পাৰিব সেয়া নিশ্চিত। গ্ৰুপ কেপ্টেইনজনৰ ইতিকিংসূচক মন্তব্য দেখি কৃষ্ণ মেননে
সেয়া নাকচ কৰে আৰু কালামকে সেইখন চলাবলৈ দিয়ে। এইখিনিতে উল্লেখ কৰা হ'ল যে যানখনৰ নাম নন্দী ৰখা হয়। শিৱৰ বাহন ষাঁড় গৰুটোৰ নাম নন্দীৰ থকা হেতুকে ইয়াৰ নামো তেওঁলোকে নন্দী ৰাখে। প্ৰতিৰক্ষা মন্ত্ৰী মহোদয়ে সেই নন্দীত উঠি সফলতাৰে যেতিয়া তাৰ উৰণ দেখিছিল, তেতিয়া কালামক যথেষ্ট প্ৰশংসা কৰে আৰু কালামক কৈছিল যে তোমালোকে ইয়াত সফল হ'লা। দেশীয় অৰ্থাৎ ভাসমান যানৰ বিকাশৰ ক্ষেত্ৰত যি প্ৰাথমিক সমস্যা আছিল তোমালোকে সেয়া দূৰ কৰিলা। ইয়াৰ পিছত আকৌ শক্তিশালী যান নিৰ্মাণ কৰা। মই তোমালোকৰ লগত আছোঁ আৰু মোক নিমন্ত্ৰণ কৰিবা, মই তোমালোকৰ সৈতে আজিৰ দৰে একেলগে তাত উৰি ফুৰিম। সেই সন্দেহপ্ৰৱণ ব্যক্তিজন অৰ্থাৎ গ্ৰুপ কেপ্টেইনজন সময়ত গৈ এয়াৰ মাৰ্শ্বেল পদত অধিষ্ঠিত হয় আৰু এজন কালামৰ ঘনিষ্ঠ বন্ধুলৈ ৰূপান্তৰিত হয়। এই শ্ৰোতাৰাইজ, আপোনালোকে এই কালামৰ এই কাহিনীটো ভাল পালে মন্তব্য প্ৰদান কৰিব পাৰে আৰু এই বাৰ্তাটো প্ৰয়োজনত আপোনালোকে আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।